নতুনকৈ চাকৰি পোৱা এডিএডি চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলে নিজৰ চাকৰিটো কেনেদৰে জইনিং কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভালকৈ বুজাই দিছে। চাকৰিৰ প্ৰচেছটো কেনেধৰণে জইনিং কৰিব লাগিব, কিমান তাৰিখে জইনিং কৰিলে ভাল, সবিশেষ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত। যদি আপোনালোকে মোৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোগদান কেতিয়া কৰিব? মোৰ মতেতো চৰকাৰী মতে আপোনালোকে কালিয়ে যোগদান কৰিব পাৰে, কিন্তু মই এটা পৰামৰ্শ দিওঁ, সকলে মানি ল'ব, পুহ মাহত জইন কৰিব নালাগে। পুহ মাহটো ভাল কামৰ কাৰণে আৰম্ভণি নহয়। সেইকাৰণে মই এপইণ্টমেণ্ট লেটাৰখন মাঘলৈকে নিব খুজিছিলোঁ, কিন্তু আপোনালোকে ইমান কৈ থাকিলেতো আৰু মই ঠিক আছে বাৰু। মাঘৰ বিহুটো খাই যোগদান কৰিব। 15 দিনৰ ভিতৰত যোগদান কৰিলে সকলোৰে চিনিয়ৰিটি চব মেইনটেইন থাকিব। আজি হ'ল 9 তাৰিখ, কোনদিনা ভোগালী বিহু? 15 নে 14? 15 তাৰিখে 1 মাঘ। গতিকে 15 তাৰিখ 1 মাঘ, 16 তাৰিখে গৈ আপোনালোকে জইন কৰি ল'ব। আৰু 15 দিনলৈকে জইনিঙত চিনিয়ৰিটি জুনিয়ৰিটি নাই, যোনে যেতিয়া জইন কৰিলেও একেই চিনিয়ৰিটি জুনিয়ৰিটি থাকে। ঠিক আছে? আৰু এটা কথাৰ কাৰণে যোগদান কেতিয়া কৰিব? মোৰ মতেতো চৰকাৰী মতে আপোনালোকে কালিয়ে যোগদান কৰিব পাৰে, কিন্তু মই এটা পৰামৰ্শ দিওঁ, সকলে মানি ল'ব, পুহ মাহত জইন কৰিব নালাগে। পুহ মাহটো ভাল কামৰ কাৰণে আৰম্ভণি নহয়। সেইকাৰণে মই এপইণ্টমেণ্ট লেটাৰখন মাঘলৈকে নিব খুজিছিলোঁ, কিন্তু আপোনালোকে ইমান কৈ থাকিলেতো আৰু মই ঠিক আছে বাৰু। মাঘৰ বিহুটো খাই যোগদান কৰিব। 15 দিনৰ ভিতৰত যোগদান কৰিলে সকলোৰে চিনিয়ৰিটি চব মেইনটেইন থাকিব। আজি হ'ল 9 তাৰিখ, কোনদিনা ভোগালী বিহু? 15 নে 14? 15 তাৰিখে 1 মাঘ। গতিকে 15 তাৰিখ 1 মাঘ, 16 তাৰিখে গৈ আপোনালোকে জইন কৰি ল'ব। আৰু 15 দিনলৈকে জইনিঙত চিনিয়ৰিটি জুনিয়ৰিটি নাই, যোনে যেতিয়া জইন কৰিলেও একেই চিনিয়ৰিটি জুনিয়ৰিটি থাকে। ঠিক আছে? আৰু এটা কথাৰ কাৰণে